কৃত্ৰিম বানপানীৰ কবলত তিনিচুকীয়াস্থিত ৰামকৃষ্ণ শিশু বিদ্যালয় বিপদসংকুল অৱস্থাৰে ছাত্ৰ-ছাত্ৰীক পাঠদানত বাধাৰ সৃষ্টি। কৃত্ৰিম বানপানীৰ কবলত তিনিচুকীয়াৰ এখন বিদ্যালয় 1952 চনতে প্ৰতিষ্ঠা হোৱা তিনিচুকীয়াৰ শ্ৰীপুৰীয়াস্থিত ৰামকৃষ্ণ শিশু বিদ্যালয় এমিত পুৱাৰ ভাগৰ পৰা একেৰাহে দি থকা বৰষুণৰ ফলত বিদ্যালয়ৰ চৌহদৰ লগতে শ্ৰেণীকোঠাসমূহত সম্পূৰ্ণৰূপে পানীৰে উপচি পৰি এক বিপদসংকুল অৱস্থাৰ সৃষ্টি কৰি তুলিছে, যাৰ বাবে শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে ছাত্ৰ-ছাত্ৰীসকল। বিদ্যালয় কৰ্তৃপক্ষই জানিবলৈ দিয়া অনুসৰি বিগত কেইবা বছৰো ধৰি এই বিদ্যালয়খনে এনেদৰে কৃত্ৰিম বানপানীৰ কবলত পৰি আহিছে। এই বিষয়ে চৰকাৰক অৱগত কৰি আহিছে যদিও বিদ্যালয়খন পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। বছৰি এনেদৰে কৃত্ৰিম বানপানীৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক পাঠদান কৰিবলৈ নোৱাৰাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষাৰ দিশত বহুতো ক্ষতিসাধন হোৱা পৰিলক্ষিত হৈছে। বিদ্যালয় কৰ্তৃপক্ষই সংবাদ মাধ্যমৰ সহায়ত বিদ্যালয়খন পুনৰ নিৰ্মাণৰ ক্ষেত্ৰৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে। ব্যুৰো ৰিপৰ্ট, মাকুম টাইমছ। চৰকাৰৰ ওচৰত আমি অনুৰোধ কৰিছোঁ, আমাৰ স্কুলটো আমি নিউজ চেনেলেদি আমি দেখাই আছোঁ, সেইটো চাওক চৰকাৰে কিবা এটা ব্যৱস্থা কৰক, তাৰ কাৰণে আমি চৰকাৰৰ ওচৰত অনুৰোধ জনালোঁ। আপোনাৰ আজি স্কুলৰ আপোনাৰ ক্লাছটো আপোনাৰ কৰিব নোৱাৰিছে? ক্লাছ কৰিব পৰা নাই, একদম চব ভৰি নামিলে ভৰি পানী হৈ আছে, এনেকৈ কৰিম আৰু। কিমান বছৰৰ পৰা হৈ আছে? এইটোতো প্ৰতি বছৰ এনেকুৱা হৈ আছে, 5 বছৰ নিচিনা হৈছে। এইটো ইয়াৰ কাৰণে যে আপোনাৰ ষ্টুডেণ্টকেইটা যে ক্লাছ কৰিব নোৱাৰিছে, কিমান ক্ষতি হৈ আছে? ক্ষতিটো বহুত ক্ষতি হৈ আছে, কিন্তু আমাৰো উপায় নাই, আমি কি কৰিম? চৰকাৰক কি আবেদন কৰিব? চৰকাৰে কৈছে আমাৰ এইটো বনাই দিয়ক, অলপ নালাটো ক্লিয়াৰ কৰি দিয়ক, আৰু এইটো অলপ ফাণ্ড অলপ দিয়ে, সেইটো কাৰণে অনুৰোধ জনাইছোঁ। আপোনাৰ স্কুলৰ নাম? ৰামকৃষ্ণ শিশু এম ই স্কুল। আপোনাৰ নাম? কল্যাণ মণ্ডল। স্কুলত কি হয়? মই এছিষ্টেণ্ট টিচাৰ হয়। ৰামকৃষ্ণ শিশু বিদ্যালয় এম ই। আপোনাৰ স্কুলত ইমান পানী সোমাই গৈছে? প্ৰতি বছৰ হয়, আজি কেইবা বছৰ ধৰি হৈ আছে তেনেকৈ পানী। আপুনি ওপৰত জনাইছে? জনাইছোঁ। তাৰপিছত আমি ফটো চটো দি থাকোঁ গ্ৰুপত, আমাৰ হোৱাটছএপ গ্ৰুপ আছে। গুৰুত্ব নাই দিয়া এতিয়ালৈকে? নাই, আমাৰ ফাণ্ড লাগে, আৰু ফাণ্ড যদি পাওঁ আমি এক্সেছ তেনেহ'লে কৰিব পাৰোঁ কামখিনি। ইমান সৰু বাচ্চাকেইটা পানীত সোমাই স্কুলত আহে, ইমান অসুবিধা পায়, কি কৰিব লাগে? এতিয়া বেছি পানী হ'লে আমি আৰু বাচ্চাকেইটাক এৰি দিবলগীয়া হয়, আৰু ক্লাছ মিছ হয়, মানে ক্লাছটো অলপ লছ হয়, পাঠদান অলপ ব্যাহত হয়। ইয়াৰ কাৰণে চৰকাৰক আপুনি কি জনাব? এনেই অফিচত জনাইছোঁ, তাৰপিছত আমি হোৱাটছআপ গ্ৰুপত আজিও দিলোঁ, আজিও গ্ৰুপত পঠিয়ালোঁ, ভিডিঅ' সৈতে পঠিয়াইছোঁ, ভিডিঅ' ফটো। আপুনি চৰকাৰক কি আবেদন কৰিব? তাৰমানে আমাৰ যিটো চৰকাৰী গ্ৰেণ্ট আহে, কেতিয়াবা আমি এবছৰৰ কাৰণে 25,000 টকা পাওঁ, এবছৰৰ কাৰণে আমি 25,000 টকা পাওঁ। 25,000 টকাত একো নহয়। আমাৰ এই চক, ডাষ্টাৰ, ষ্টেচনাৰী, তাৰপিছত লেট্ৰিন, টয়লেট, এইবোৰ চেনিটাইজ কৰা, তাতেই খৰচ হৈ যায়। তথাপি মাজে সময়ে আমি কিছুমান মাটি পেলাইছিলোঁ ইয়াত, কিন্তু লাভ নহয়। মেইন আচলতে কথা হ'ল 1952 চনৰ স্কুল এইটো, তো এইটো ৰাস্তাটো আগত ডাউন আছিলে, এতিয়া ৰাস্তাটো ওখ হৈ গ'ল, তাৰ কাৰণে পানী ইয়াত সোমাই যায়। এতিয়া আমাৰ এই বিল্ডিং অৰ্থাৎ আমাৰ এই ফ্ল'ৰটো আছে যে, ফ্ল'ৰটো ওখ কৰিব লাগিব, 1.5-2 ফুট মান, তাৰ কাৰণে যথেষ্ট টকা লাগে। স্কুলৰ আজি যে বাচ্চাকেইটা যে ক্লাছ মিছ হৈ আছে, তেখেতৰ কিমান ক্ষতি হ'ব? ক্ষতিটো অলপ হয়, সেইটোতো আৰু মিছাকৈ ক'বলৈ একো নাই। এই পানীৰ কাৰণে যদি কোনোবা বাচ্চা আমাৰ জ্বৰ হৈ যায় বা কিবা হৈ যায় যদি, তেনেহ'লে ইয়াৰ দায়িত্বটো কোনে ল'ব? তেতিয়া এনেতো আমি চাই থাকোঁ, আৰু বাচ্চাকেইটা যাতে পানীত নপৰে, পানী বেছিকৈ নকৰে, তাত দৌৰ ভাগ নকৰে। তথাপি আৰু চাইছোঁ কি কৰা যায়, চৰকাৰে কিবা এটা ব্যৱস্থা ল'ব বুলি আশা ৰাখিছোঁ।